মানিকপুৰত বঙাইগাঁও জিলা মাধ্যমিক আৰু কৰ্মচাৰী সন্থাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। বঙাইগাঁও জিলাৰ মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বঙাইগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা 9 বজাত পতাকা উত্তোলনেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। সন্থাৰ কেন্দ্ৰীয় সম্পাদক গোবিন্দ কলিতাই চৰকাৰে গ্ৰহণ কৰা কিছুমান আঁচনিৰ কথা উল্লেখ কৰি কয় যে শিক্ষকসকলক চৰকাৰে নাকি লগাব লাগে। এই কথাত শিক্ষকসকল লজ্জানত হৈছে। সন্থাৰ দাবীসমূহৰ প্ৰতি চৰকাৰে সঁহাৰি জনোৱা নাই। সন্থাই 30 দিনৰ ইএল বিচাৰিছে, কিন্তু আজি পৰ্যন্ত কাৰ্যকৰী কৰা নাই। শিক্ষকসকলৰ মূল সমস্যা ANPS আঁতৰাই OPSৰ আওতালৈ আনিব লাগে। শিক্ষা হেতুত দিয়া টেবলেটসমূহ উন্নত কৰিব লাগে। লগতে হায়াৰ ছেকেণ্ডাৰীৰ লগতে বিভিন্ন মাধ্যমৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদসমূহ স্থায়ী কৰক। এমালগ্ৰেশ্যনৰ নামত চৰকাৰে চক্ৰান্ত কৰি অপ্ৰাধিকৰণ বিদ্যালয়সমূহ চৰকাৰে ধ্বংস কৰি যি প্ৰয়াস কৰিছে তাৰো বিৰোধিতা কৰে মাধ্যমিক শিক্ষক সন্থাই। শিক্ষাদানৰ উপৰিও শিক্ষকসকলক বিভিন্ন কামত ব্যৱহাৰ কৰাত পাঠদানৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিসাধন হয়। এই অধিৱেশনত সন্থাৰ ফালৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি পূৰণ কৰিবলৈ আহ্বান জনায়। এই অধিৱেশনতে বিগত দিনৰ কাম কাজৰ পৰ্যালোচনাৰ অন্তত পুৰণা কমিটি ভংগ কৰি 6জনীয়া এখন নতুন কমিটি গঠন কৰে আৰু পিছলৈ সদস্য নিৰ্বাচিত কৰি কমিটিখন বৰ্ধিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অধিৱেশনত প্ৰায় 200 শতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকাৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোবিন্দ কলিতা, ৰাজ্যিক সম্পাদক উৰ্মিলাৱালা বজৰ বৰুৱা, মুখপাত্ৰ সম্পাদিকা পংকজ শৰ্মা, বঙাইগাঁও কৰ্মচাৰী পৰিষদ সমীল ৰায়কে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি। আমাৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন বঙাইগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ মানিকপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত হৈ আছে। তো এইখিনিতে মই ক'ব বিচাৰোঁ যে 2 বছৰ মূৰে মূৰে আমাৰ সাংবিধানিক নিয়ম হিচাপে অধিৱেশন হয়। সেই হিচাপে আমাৰ অধিৱেশন চলি আছে। ইয়াৰ পিছতে ৰাজ্যিক অধিৱেশন আমাৰ শিৱসাগৰ জিলাত হ'ব। গতিকে তালৈকেও আমাৰ বিভিন্ন প্ৰস্তাৱবিলাক আমি প্ৰস্তুত কৰিছোঁ। বঙাইগাঁও জিলাৰ ফালৰ পৰা আমালোকৰ জোৰদাৰ কিছুমান প্ৰস্তাৱবিলাক লোৱা হ'ব আজিৰ সন্মানীয় প্ৰতিনিধিসকলৰ দ্বাৰা। কাৰণ আমালোকক কৰ্মচাৰীসকলক শিক্ষকসকলক বিভিন্ন হাৰাশাস্তি কৰা হৈছে। আমালোকৰ বিভিন্ন দাবী দাবাবিলাক চৰকাৰে এতিয়ালৈকে তেনেকৈ সঁহাৰি জনোৱা নাই। আমি 30 দিনৰ ইএল বিচাৰিছোঁ, সেইটো আজি কপতি হোৱা নাই। গতিকে ইয়াত আমি ক্ষোভিত হৈ আছোঁ আৰু আমালোকৰ শিক্ষকসকলক নাকি লগোৱা হ'ব, এনেকুৱা ধৰণৰ বিভিন্ন সময়ত আমি যিবিলাক বাতৰিবিলাক শুনা পাওঁ সেইবিলাক আমি তীব্ৰ ভাষাৰে এইটো প্ৰতিবাদ জনাইছোঁ। আৰু আমালোকৰ যিটো মূল সমস্যা, আমালোকৰ যি NPS অৰ্থাৎ সকলো কৰ্মচাৰীসকলকে NPS আঁতৰাই OPSৰ আওতালৈ আনিব লাগে। আৰু এইটো আমালোকৰ বঙাইগাঁও জিলা শিক্ষক মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ জোৰদাৰ এটা দাবী আমাৰ কেন্দ্ৰীয় সমিতি অলৰেডি লৈছে। গতিকে এই দাবী যেতিয়ালৈকে চৰকাৰে সহানুভূতিৰে আমালোকৰ এই দাবীটো মানি নলয় তেতিয়ালৈকে আমি কৰ্মচাৰী বঙাইগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই যিকোনো নিৰ্দেশবিলাক মানিবলৈ কেন্দ্ৰীয় সমিতিয়ে দিয়া সেইটো আমি প্ৰস্তুত আছোঁ আৰু এইটো আমাৰ জোৰদাৰ এটা দাবী। ইয়াৰ উপৰিও বিভিন্ন সমস্যাবিলাক যেনেকুৱা আমালোকৰ হায়াৰ ছেকেণ্ডাৰী বা হেডসকলৰ এতিয়ালৈকে পোষ্ট হোৱা নাই, এনে তেনেকৈ চলাই আছে। গতিকে এইবিলাক হ'ব লাগে। আমালোকৰ বিভিন্ন অসুবিধাবিলাক আছে। এই যে যিটো আমালোকৰ বিভিন্ন সময়ত যিটো আমাৰ শিক্ষা এইটো ইয়াৰ ওপৰত আমালোকৰ বিশেষ ক'বলগীয়া আছে। এইটোৱে যে তেওঁলোকে যিটো টেবলেট দিছে সেই টেবলেটে কাম নকৰে। প্ৰথম পিৰিয়ড সেই এটেণ্ডেঞ্চ লোৱাতে যায়। সেইটো আজি হৈছে মানে 2G 3G এনেকুৱা মানে নিম্নমানৰ টেবলেটবিলাক দিছে। গতিকে সেইটো উন্নত কৰক যাতে আমালোকৰ সমস্যাবিলাক সমাধান কৰক। এই ক্ষেত্ৰত আমালোকৰ কিছু যিটো মিনিমাম ডিউটিজ সেইটোতো আমি নিশ্চয় পালন কৰিব লাগিব। তাৰ উপৰিও অন্যান্য বহুত কিবা কিবিত যেতিয়া লগাইছে এইটো বিদ্যালয়ৰ পাঠদানৰ বেলিকা যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। সেইটো নিশ্চয় ৰাইজে চাইছে বা আমি তাৰ প্ৰতিও অনুৰোধ জনাইছোঁ যাতে শিক্ষকসকলক আমালোকৰ যিটো পাঠদানৰ কাৰ্যসূচীতে নিয়োগ কৰক। গতিকে মই চাওক, আমাৰ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা 1925 চনতে প্ৰথম অধিৱেশন হৈছিল বাংলাদেশৰ চিলেটত। আৰু এই আমাৰ বাংলাদেশৰ চিলেটৰ পৰা 2019 চনত আমাৰ ধুবুৰীত সোণালী জয়ন্তী বৰ্ষ উদযাপন হৈছিলে।
আমাৰ সন্থাৰ সংবিধানখন অলপ সুকীয়া। কিয় সুকীয়া? আমাৰ সন্থাটো হৈছে অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটা সন্থা, আৰু এই স্বীকৃতি দিয়াৰ সময়ত আমাৰ জিলাবিলাক বা ৰাজ্যিকক আমাৰ সংবিধানত সন্নিৱিষ্ট আছিল যে আমি প্ৰতি 2 বছৰৰ মূৰে মূৰে আমি কি কৰিব লাগিব, জিলা পৰ্যায়ত অধিৱেশন সমাপ্ত কৰি ৰাজ্যিক পৰ্যায়ত অধিৱেশনখন পাতিব লাগিব। সেই হিচাপত আমাৰ অহা জানুৱাৰী মাহত আমি শিৱসাগৰ জিলাত আমাৰ ৰাজ্যিক 52 সংখ্যক ৰাজ্যিক অধিৱেশনখন অনুষ্ঠিত হ'ব। এই অধিৱেশন আমাৰ সম্পূৰ্ণ হোৱাৰ আগতে প্ৰতিখন জিলাই অধিৱেশনবিলাক পাতিব লাগিব। আৰু কথা হৈছে এতিয়া আমাৰ ধৰক বঙাইগাঁও জিলা, আপোনাৰ সভাপতি সম্পাদক গৰাকীক মই ধন্যবাদ দিওঁ যে বঙাইগাঁও জিলাত আমাৰ 44খন বিদ্যালয় আছে। আমাৰ বিদ্যালয়বিলাক হ'ল সম্পূৰ্ণ প্ৰাদেশিকৃত বিদ্যালয়, প্ৰভিঞ্চিয়েলাইজ স্কুল। ইয়াত আমাৰ কোনো প্ৰাইভেট স্কুল নাই, কোনো ৰিকগনাইজ স্কুল নাই, কোনো স্কুল নাই। আমাৰ কেৱল প্ৰাদেশিকৃত বিদ্যালয়ৰ ওপৰত আমাৰ সন্থাটো আছে। আমাৰ বঙাইগাঁও জিলাত 44খন বিদ্যালয় আছে। এই 44খন বিদ্যালয়ৰ যিখিনি মানে জিলা পৰ্যায়ত সমস্যাৰ সৃষ্টি হয়, সেই জিলা পৰ্যায়ৰ সমস্যাবিলাক আমাৰ বঙাইগাঁও জিলাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়াই জিলা পৰ্যায়তে সমাপ্ত কৰিবলৈ সমৰ্থ হৈছে। তাৰ কাৰণে মই বঙাইগাঁও জিলাৰ সভাপতি সম্পাদকক ধন্যবাদ দিছোঁ। এতিয়া কথা হ'ল, আজি এই জিলাখনত যিবিলাক মানে সমস্যা আহিব, সেই সমস্যাৰ ওপৰত তেখেতসকলে প্ৰস্তাৱ গ্ৰহণ কৰিব। এই প্ৰস্তাৱবিলাক আমাৰ ৰাজ্যিকতলৈ প্ৰেৰণ কৰিব, আৰু ৰাজ্যিকত আমাৰ এখন কমিটি থাকে। সেই কমিটিয়ে বাছি বাছি যিকেইটা আমাৰ উপযুক্ত সমস্যা বুলি ভাবি লোৱা হয়, সেইকেইটাৰ ওপৰত আমাৰ মানে প্ৰস্তাৱ লোৱা হ'ব। আমাৰ মুখ্যতঃ যোৱা অধিৱেশনৰ পৰা আমাৰ এটা প্ৰস্তাৱ চলি আছে যে আমাৰ বিদ্যালয়বিলাকত বা অসম চৰকাৰৰ সমূহ কৰ্মচাৰীৰ ক্ষেত্ৰত দেখা দিছে NPS-ৰ সমস্যাটো। এই NPS-ৰ সমস্যাটো আমি NPS-টো OPS কৰাৰ কাৰণে আমি আৰম্ভণিৰ পৰাই চৰকাৰৰ লগত লাগি আছোঁ। বহুত কেইবালানিও আলোচনাও হৈছে, আৰু এই আলোচনা কালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা কথাও দিছে যে যেতিয়াই চেণ্ট্ৰেল গভৰ্ণমেণ্টে, কেন্দ্ৰীয় চৰকাৰে NPS-টো OPS কৰিব, তেতিয়া আমাৰ অসম চৰকাৰৰ পিছদিনাখনে NPS-টো OPS কৰিব। দ্বিতীয়তে আমাৰ মুখ্য দাবী শিক্ষকৰ মুখ্য দাবী আছিল যে আমাৰ শিক্ষকসকলৰ যিটো আৰ্জিত ছুটি আনলিভ, এই আনলিভটো আমাক বছৰেকত 30 দিন দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। আৰু আমি আশা ৰাখিম যে আমাৰ যিটো 30 দিন আৰ্জিত ছুটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে, এইটো খুব সোনকালে ওলাই যাব। আমি এই আৰ্জিত ছুটি সম্পৰ্কত আমি উচ্চ পৰ্যায়ৰ কমিটিত, বিত্ত বিভাগৰ আণ্ডাৰত যিখন উচ্চ পৰ্যায়ৰ কমিটি হৈছিল, সেই কমিটিত আমি উপস্থিত আছিলোঁ। আৰু আমাৰ যিখিনি শিক্ষকৰ সমস্যা আমি কৈছিলোঁ যে আমি অলপ দেখিবলৈ পাইছোঁ, হয়তো চৰকাৰে এই শিক্ষকৰ আনলিভে হওক বা আমি মেডিকেল লিভ এটাও দিয়াৰ কাৰণে চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছিলোঁ। এই এটা প্ৰক্ৰিয়া চলি আছে। আমি যিমান দূৰ আশা কৰিছোঁ খুব সোনকালে এই প্ৰক্ৰিয়াবিলাক শেষ হ'ব। অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা এটা এনেকুৱা সন্থা যে এই সন্থাটোৱে আজিৰ তাৰিখলৈ কোনো এখন চৰকাৰৰ বিৰুদ্ধে কোনো আন্দোলনৰ পক্ষপাতি লোৱা নাই বা কোনো পদক্ষেপ লোৱা নাই। আমি আলোচনাৰ মাধ্যমেৰে আমাৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক আমি দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি ইয়াত বহুত কৃতকাৰ্যতা হৈছোঁ, কিন্তু কথা হ'ল যে শিক্ষকৰ যিবিলাক পুৰণা সমস্যা, সেই সমস্যাবিলাক শেষ হৈ আহি আছে, আৰু নতুন নতুন সমস্যাই আমাক দেখা দিছে। শিক্ষা সেতু এপটো লৈ পেলাই আমি দিয়া অভিযোগৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন কমিটি বনাই দিছিলে। সেই কমিটিত আমাৰ ফালৰ পৰা আমাৰ যিখিনি আখুৱা আছে, আমাৰ দাবী নহয়, আমি আখুৱা কৈছিলোঁ, এই আখুৱাবিলাক দূৰ কৰাৰ কাৰণে আমি প্ৰস্তাৱ দিছিলোঁ। আৰু সেই প্ৰস্তাৱত নিৰ্ভৰ কৰি মানে এটা পৰ্যালোচনা চলি আছে। সেই ইনকুৱাৰী কমিটিয়ে ৰিপৰ্ট দিলে আমি এই শিক্ষা সেতু এপৰ ওপৰত যিখিনি আমাৰ আখুৱা আছে সেইখিনি দূৰ হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। মই বঙাইগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এই তৃতীয় এটা কাৰ্যকালৰ অন্তিম সময়ত মই এই সম্পাদকৰ দায়িত্ব লৈ আছোঁ। আজি আমাৰ অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াতে পুৰণি কমিটি ভংগ হ'ব, নতুন কমিটি গঠন হ'ব, আৰু এই নতুন কমিটি গঠন হৈয়ে এই প্ৰতিনিধি সভাত আমি অসম চৰকাৰক মূলতঃ এইটো কথাই ক'ম যে শিক্ষকসকল অকল শিক্ষাদানতে যেন ব্যস্ত থাকিব পাৰে। অসমীয়া মাধ্যমৰ বিদ্যালয় আজি হাজাৰ হাজাৰ অসমত বন্ধ হৈছে, আৰু চৰকাৰে এইটো পলিচি কৰি বন্ধ কৰিছে। গতিকে অতি সোনকালে এমালগামেশ্যনৰ নামত
আমাৰ ৰাইজৰ গাঁৱৰ মানুহে নিজৰ ঘৰৰ পৰা বাঁহ বেত তৈয়াৰ কৰি যি বিদ্যালয়সমূহ অতীতত স্থাপন কৰিছিল এই বিদ্যালয়সমূহ যেন চৰকাৰে বন্ধ নকৰে সেই বিদ্যালয়সমূহ অসমৰ গাঁৱে ভূঞে থাকক আৰু লগতে আমাৰ শিক্ষকসকলক যি অনাশৈক্ষিক কামত নিয়োগ কৰি আছে এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ এতিয়া শেহতীয়াকৈ এখন বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ 3জন পৰ্যন্ত শিক্ষক BLO কামত নিয়োগ কৰিছে যাৰ ফলত আমি শৈক্ষিক দিশত যথেষ্ট বাধাৰ সৃষ্টি হৈছে প্ৰতি 2 মাহ 3 মাহৰ মূৰে মূৰে আমাৰ পৰীক্ষাবিলাক অনুষ্ঠিত হয় আমাক ৰাজ্যিক পৰ্যায়ৰ পৰা আমাক এখন একাডেমিক ক্যালেন্ডাৰ দিছে সেই ক্যালেন্ডাৰ মতে আমি পৰীক্ষাবিলাক অনুষ্ঠিত কৰিব লাগে কিন্তু তাৰ মাজত অনাশৈক্ষিক কামত আমাৰ বিদ্যালয়বিলাকৰ পৰা 3জন 4জন কৰি শিক্ষক লৈ যায় গতিকে বানপানীৰ ডিউটিৰ পৰা আৰম্ভ কৰি BLO ডিউটিৰ পৰা এই বিভিন্ন অনাশৈক্ষিক কামত যে আমাৰ শিক্ষকসকলক লৈ নাযায় আমাক এখন সুস্থ শিক্ষা সমাজ এখন গঢ়াৰ কাৰণে শিক্ষকসকলক মনে প্ৰাণে শিক্ষানুষ্ঠানত ব্ৰতী হোৱাৰ কাৰণে সুযোগটো দিয়ে চৰকাৰক এইটোৱে মই সম্পাদক হিচাপে এইটো আহ্বান জনাইছোঁ মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।